নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু বছৰীয়া পৰীক্ষা 2023-24 বৰ্ষৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকতখন এই ভিডিঅ'টোৰ জৰিয়তে ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকতখনৰ প্ৰত্যেকটো প্ৰশ্ন কোনটো পাঠৰ পৰা লোৱা হৈছে এই সকলোবোৰ ভালদৰে আলোচনা কৰা হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলৰ নটিফিকেশন বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰো বছৰীয়া পৰীক্ষা 2023-24 বৰ্ষ শ্ৰেণী ষষ্ঠ বিষয় অসমীয়া সময় থাকিব 3 ঘণ্টা আৰু মুঠ মূল্যাংক থাকিব 100 অৰ্থাৎ 3 ঘণ্টাত আমি 100 নম্বৰৰ প্ৰশ্ন কাকতখন সমাপ্ত কৰিব লাগিব এতিয়া 1 নম্বৰটো দিছে একোটিকৈ বাক্যত উত্তৰ লিখা অৰ্থাৎ বাক্যটো এটা বাক্যত হ'ব লাগিব ঠিক আছে ইয়াতে 1 পূৰণ 10 দিয়া আছে অৰ্থাৎ প্ৰত্যেকটো প্ৰশ্নত 1 নম্বৰ কৈ দিয়া আছে অৰ্থাৎ 10টা প্ৰশ্ন আছে 1 নম্বৰ কৈ আছে এতিয়া ইয়াৰে 1 নম্বৰৰ কটো আমাক দিছে বড়োসকলে বহাগ বিহুক কি বুলি কয় এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 11 অৰ্থাৎ বাথৌ বুলি যেটো পাঠ আছে সেই পাঠৰ পৰা লোৱা হৈছে আৰু মই এই প্ৰশ্নসমূহৰ উত্তৰসমূহ এখন বহিত ধুনিয়াকৈ লিখি ৰাখিছো তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া ক প্ৰশ্নটোৰ উত্তৰ হ'ব বড়োসকলে বহাগ বিহুক বৈশাগু বুলি কয় প্ৰশ্নটো আমাক দিছিল যে বড়োসকলে বহাগ বিহুক কি বুলি কয় উত্তৰ বড়োসকলে বহাগ বিহুক বৈশাগু বুলি কয় খ প্ৰশ্নটো দিছে হৰিৰ মহিমা গাই নাৱৰীয়াই কোট নাও বাই এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 13 অৰ্থাৎ বৰপেটা পাঠটিৰ পদ্ধতিৰ পৰা লোৱা হৈছে আৰু ইয়াৰে উত্তৰ হ'ব হৰিৰ মহিমা গাই নাৱৰীয়াই বৰনৈত নাও বাই প্ৰশ্নটো আমাক দিছিল যে হৰিৰ মহিমা গাই নাৱৰীয়াই কোট নাও বাই উত্তৰ হৰিৰ মহিমা গাই নাৱৰীয়াই বৰনৈত নাও বাই তাৰ পিছত আমাক গ প্ৰশ্নটো দিছে অনন্যই পঢ়া কিতাপখনৰ নাম কি আছিল এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 14 অৰ্থাৎ পুখুৰীৰ কথা পাঠটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব অনন্যই পঢ়া কিতাপখনৰ নাম কমলা কুঁৱৰী আছিল আমাক প্ৰশ্নটো দিছিল যে অনন্যই পঢ়া কিতাপখনৰ নাম কি আছিল উত্তৰ অনন্যই পঢ়া কিতাপখনৰ নাম কমলা কুঁৱৰী আছিল তাৰ পিছত আমাক খ প্ৰশ্নটো দিছে পুতলাক সংস্কৃত ভাষাত কি বোলা হয় আৰু এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 15 অৰ্থাৎ পুতলা নাচ পাঠটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব পুতলাক সংস্কৃত ভাষাত পাঞ্চালিকাও বোলা হয় প্ৰশ্নটো আমাক দিছিল যে পুতলাক সংস্কৃত ভাষাত কি বোলা হয় উত্তৰ পুতলাক সংস্কৃত ভাষাত পাঞ্চালিকা বোলা হয় এতিয়া আমাক প্ৰশ্নটো দিছে পাণ্ডৱসকলে কি মেলা চাবলৈ গৈছিল এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 16 অৰ্থাৎ ভীমৰ কাণ্ড পাঠটিৰ পৰা লোৱা হৈছিল আৰু এই উত্তৰটো হ'ব পাণ্ডৱসকলে বৃহৎ শিৱৰ মেলা চাবলৈ গৈছিল প্ৰশ্নটো আমাক দিছিল যে পাণ্ডৱসকলে কি মেলা চাবলৈ গৈছিল উত্তৰ পাণ্ডৱসকলে বৃহৎ শিৱৰ মেলা চাবলৈ গৈছিল প্ৰথম প্ৰশ্নটো আমাক দিছে দেউলৰ প্ৰথম দিনা কেইখন শৰাই পতা হয় এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 17 অৰ্থাৎ দেউল পাঠটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব দেউলৰ প্ৰথম দিনা 8খন শৰাই পতা হয় প্ৰশ্নটো আমাক দিছিল যে দেউলৰ প্ৰথম দিনা কেইখন শৰাই পতা হয় উত্তৰ দেউলৰ প্ৰথম দিনা 8খন শৰাই পতা হয় তাৰ পিছত আমাক প্ৰশ্ন দিছে অৰ্থাৎ দ্বিতীয় প্ৰশ্নটো আমাক দিছে চম্বল নদী ভাৰতৰ কোন প্ৰদেশত আছে এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 18 অৰ্থাৎ পানী পাত্ৰীৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব চম্বল নদী ভাৰতৰ মধ্য প্ৰদেশত আছে প্ৰশ্নটো আমাক দিছিল যে চম্বল নদী ভাৰতৰ কোন প্ৰদেশত আছে উত্তৰ হ'ব চম্বল নদী ভাৰতৰ মধ্য প্ৰদেশত আছে এতিয়া আমাক বৰ্গীয়া জটো দিছে তোমাৰ পাঠ্যপুথিত থকা বৰগীতটি কোনে ৰচনা কৰিছিল এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 19 অৰ্থাৎ বৰগীত পাঠটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব বৰগীতটি মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছিল ইয়াতে আৰু মই এনেকে লিখা নাই যে মোৰ পাঠ্যপুথিত এনেকে লিখা নাই মই ডাইৰেক্ট ইয়াতে এনেকে লিখি থৈ দিছো যে বৰগীতটি মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছিল তাৰ পিছত আমাক প্ৰশ্ন সুধিছে অৰ্থাৎ প্ৰশ্নটো সুধিছে টেটুনক কোনে বান্ধিছিল এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 12 অৰ্থাৎ বুধিয়ক টেটুন পাঠটিৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব টেটুনক গৃহস্থই বান্ধিছিল
প্ৰশ্নটো আমাক দিছিল যে টেটনক কোনে বান্ধিছিল উত্তৰ টেটনক গৃহস্থই বান্ধিছিল তাৰ পিছত আমাক নিয় প্ৰশ্নটো দিছে কি শুনি শোকতাপ দূৰতে পলাই এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 13 অৰ্থাৎ বৰপেটা পাঠটিৰ পৰা লোৱা হৈছে পদ্ধতিৰ পৰা লোৱা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব হৰিৰ মহিমা শুনি শোকতাপ দূৰতে পলাই প্ৰশ্নটো আছিল যে কি শুনি শোকতাপ দূৰতে পলাই উত্তৰ হৰিৰ মহিমা শুনি শোকতাপ দূৰতে পলাই তাৰ পিছত আমাক প্ৰশ্ন দিছে অৰ্থাৎ 2 নম্বৰ প্ৰশ্নটো আমাক দিছে যে তলৰ প্ৰশ্নবোৰৰ চমুকৈ উত্তৰ লিখা যিকোনো তিনিটা দিছে মই আটাইকেইটা লিখি ৰাখিছো আৰু ইয়াতে 3 পূৰণ 3 অৰ্থাৎ তিনিটা প্ৰশ্নত 3 নম্বৰ কৈ দিয়া আছে এই কাৰণে ইয়াতে 9 নম্বৰ আছে ঠিক আছে এতিয়া 2 নম্বৰৰ কটো মই লিখি ৰাখিছো যে প্ৰশ্নটো আমাক দিছে বড়ো পুৰুষ মহিলাসকলে কেনে ধৰণৰ হাসপাৰ পিন্ধে লিখা মই উত্তৰটো এনে ধৰণে লিখি ৰাখিছো যাতে ছাত্ৰ ছাত্ৰীখিনি উপকৃত হ'ব পাৰে সেই কাৰণে অকমান ছুটিকৈ প্ৰত্যেকটো উত্তৰ লিখিবলৈ চেষ্টা কৰিছো বড়ো মহিলাসকলে দখনা বা মেখেলা পিন্ধে আৰু গাত নানা ৰঙৰ সূতাৰে বোৱা আলুৱান উৰি লয় আনহাতে বড়ো পুৰুষসকলে মূৰত পাগুৰি গাত চুৰিয়া চোলা আৰু কান্ধত এৰি কাপোৰ লয় আকৌ এবাৰ কৈ দিছো উত্তৰটো যে বড়ো মহিলাসকলে দখনা বা মেখেলা পিন্ধে আৰু গাত নানা ৰঙৰ সূতাৰে বোৱা আলুৱান উৰি লয় আনহাতে বড়ো পুৰুষসকলে মূৰত পাগুৰি গাত চুৰিয়া চোলা আৰু কান্ধত এৰি কাপোৰ লয় পিছত আমাক খ প্ৰশ্নটো দিছে পুতলা নাচৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা পুতলা নাচৰ ইতিহাস বুলি ক'লে অৰ্থাৎ পুৰণি সময়ত পুতলা নাচৰ কেনেকুৱা ধৰণৰ প্ৰচলন আছিল সেই বিষয়ে আমি লিখিব লাগিব আৰু ইয়াতে মই উত্তৰটো এনে ধৰণে লিখিছো যে পুতলা নাচ অসমৰ অতি প্ৰাচীন সাংস্কৃতিক অনুষ্ঠান পুতলা নাচৰ প্ৰচলন সমগ্ৰ পৃথিৱীতে আছে মহাভাৰত কথাচৰিত সাগৰ গ্ৰন্থতো পুতলা নাচৰ কথা উল্লেখ আছে ভাৰতৰ প্ৰাচীন ৰাজ্য পাঞ্চালতে পুতলা উৎপত্তি হোৱা বুলি ভাৰতীয়সকলে বিশ্বাস কৰে শংকৰদেৱে যি অংকীয়া নাটৰ সৃষ্টি কৰিছিল তাৰ মূলতেও আছিল পুতলা নাচ এইখিনি কথা লিখিলে হৈ যাব আকৌ এবাৰ কৈ দিছো মই উত্তৰটো যাতে ছাত্ৰ ছাত্ৰীখিনি ধুনীয়াকৈ কথাবিলাক টুকি ল'ব পাৰে পুতলা নাচ অসমৰ অতি প্ৰাচীন সাংস্কৃতিক অনুষ্ঠান পুতলা নাচৰ প্ৰচলন সমগ্ৰ পৃথিৱীতে আছে মহাভাৰত কথাচৰিত সাগৰ গ্ৰন্থতো পুতলা নাচৰ কথা উল্লেখ আছে ভাৰতৰ প্ৰাচীন ৰাজ্য পাঞ্চালতে পুতলা উৎপত্তি হোৱা বুলি ভাৰতীয়সকলে বিশ্বাস কৰে শংকৰদেৱে যি অংকীয়া নাটৰ সৃষ্টি কৰিছিল তাৰ মূলতেও আছিল পুতলা নাচ তাৰ পিছত আমাক গ প্ৰশ্নটো দিছে বকাহুৰক কোনে কেনেদৰে মাৰিছিল এই উত্তৰটো মই এনে ধৰণে লিখি ৰাখিছো যে বকাহুৰক ভীমে মাৰিছিল বকাহুৰক ভীমে দুই হাতেৰে দাঁত দুটা থাপ মাৰি ধৰি দূৰলৈ দলিয়াই দিছিল লগতে ভীমে দৌৰি গৈ বকাহুৰৰ পিঠিত উঠি দুটামান প্ৰকাণ্ড জাপ মাৰিছিল আৰু শেষত ভীমে প্ৰকাণ্ড এটা পাথৰ তুলি লৈ বকাহুৰৰ মূৰৰ ওপৰত জোৰেৰে কোব মাৰিছিল আৰু লগে লগে বকাহুৰৰ মূৰ চেপেটা লাগি থিতাতে বকাহুৰৰ প্ৰাণবায়ু উৰি গৈছিল আকৌ এবাৰ কৈ দিছো বকাহুৰক ভীমে মাৰিছিল বকাহুৰক ভীমে দুই হাতেৰে দাঁত দুটাত থাপ মাৰি ধৰি দূৰলৈ দলিয়াই দিছিল লগতে ভীমে দৌৰি গৈ বকাহুৰৰ পিঠিত উঠি দুটামান প্ৰকাণ্ড জাপ মাৰিছিল আৰু শেষত ভীমে প্ৰকাণ্ড এটা পাথৰ তুলি লৈ বকাহুৰৰ মূৰৰ ওপৰত জোৰেৰে কোব মাৰিছিল আৰু লগে লগে বকাহুৰৰ মূৰ চেপেটা লাগি থিতাতে বকাহুৰৰ প্ৰাণবায়ু উৰি গৈছিল আমাক ঘ প্ৰশ্নটো দিছে দেউল উৎসৱত হুৱেৰী কেনেদৰে পালন কৰা হয় ইয়াৰে উত্তৰটো হ'ব হুৱেৰীৰ দিনাখন গোসাঁইক ফাকুগুৰিৰে ৰাঙলি কৰা হয় তাৰ পাছত ভকতসকলে মহাপ্ৰভুক দৌলৰ পৰা নমাই এখন দোলাত বহুৱায় মহাপ্ৰভুৰ যাত্ৰাৰ সময়তে বৰাদিৰ পৰাও দৌলৰ গোসাঁই আহি লগ লাগে সেই সময়ছোৱাত লৰা ডেকা বুঢ়া সকলোৱে ইজনে সিজনৰ গাত ফাকুগুৰি হানি আনন্দতে হোলী গীত গায় মই এই প্ৰশ্নটোৰ উত্তৰো প্ৰায়খিনি অকমান বনাই মেলি ধুনীয়াকৈ দিছো যাতে ছুটি হয় আৰু ছাত্ৰ ছাত্ৰীয়ে ভালদৰে লিখিব পাৰে আকৌ এবাৰ কৈ গৈছো যে হুৱেৰীৰ দিনাখন গোসাঁইক ফাকুগুৰিৰে ৰাঙলি কৰা হয় তাৰ পাছত ভকতসকলে মহাপ্ৰভুক দৌলৰ পৰা নমাই এখন দোলাত বহুৱায় মহাপ্ৰভুৰ যাত্ৰাৰ সময়তে বৰাদিৰ পৰাও দৌলৰ গোসাঁই আহি লগ লাগে সেই সময়ছোৱাত লৰা ডেকা বুঢ়া সকলোৱে ইজনে সিজনৰ গাত ফাকুগুৰি হানি আনন্দতে হোলী গীত গায় তাৰ পিছত আমাৰ প্ৰশ্নটো দিছে যে খোৱা পানীৰ নাটনি হোৱাৰ প্ৰধান কাৰণসমূহ কি কি ইয়াৰে উত্তৰ হ'ব
খোৱা পানী নাটনি হোৱাৰ প্ৰধান কাৰণসমূহ হ'ল জনসংখ্যা বৃদ্ধি হোৱাৰ বাবে, মানুহৰ আধুনিক জীৱন-যাপন পদ্ধতি হোৱাৰ বাবে, নৈ বিল পুখুৰী আদিৰ পানী প্ৰদূষণৰ কাৰণে। আকৌ এবাৰ কৈছো, জনসংখ্যা বৃদ্ধি হোৱাৰ বাবে, মানুহৰ আধুনিক জীৱন ধাৰণ পদ্ধতি হোৱাৰ বাবে, নৈ বিল পুখুৰী আদিৰ পানী প্ৰদূষণৰ কাৰণে। 3 নম্বৰ আমাক খালী ঠাই পূৰ কৰা দিছে। এয়া হৈছে কবিতাৰ অৰ্থাৎ যিকেইটা পদ্য দিয়া আছে সেই পদ্যৰ পৰাই আমাক খালী ঠাই পূৰ কৰা দিয়া হৈছে। সেয়েহে আমি পদ্যবোৰ ভালদৰে পঢ়িব লাগিব আৰু মুখস্থ ৰাখিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া নেক্সট আমাক দিছে 4 চমুটোকা লিখা যিকোনো দুটা কাশীপুৰী, মহাভাৰত, কীৰ্তন ঘোষা। মই এই তিনিটা লিখি ৰাখিছো আৰু তিনিটা দেখুৱাবলৈ চেষ্টা কৰিম। চমুটোকা লিখা কাশীপুৰী। কাশী হিন্দুসকলৰ এখন পবিত্ৰ তীৰ্থস্থান। ই উত্তৰ প্ৰদেশৰ বাৰাণসীত অৱস্থিত। ইয়াত শিৱৰ বিখ্যাত জ্যোতিৰ্লিংগ প্ৰতিষ্ঠিত। ই গংগা নদীৰ পাৰত অৱস্থিত। হিন্দুসকলে এই ঠাইক পবিত্ৰ জ্ঞান কৰে। মহাভাৰত। ভাৰতবৰ্ষৰ এখন অতি প্ৰাচীন মহাকাব্য হ'ল মহাভাৰত। মহাভাৰত মহৰ্ষি ব্যাসদেৱে ৰচনা কৰিছিল। মহাভাৰতত কুৰুক্ষেত্ৰৰ যুদ্ধ আৰু কৌৰৱ তথা পাণ্ডৱসকলৰ শেষ দশা বৰ্ণনা কৰাৰ লগতে হিন্দু দৰ্শনৰ বহুতো তত্ত্ব বিষয়ক আলোচনা সন্নিৱিষ্ট আছে। কীৰ্তন ঘোষা। কীৰ্তন ঘোষাক মহাপুৰুষজনাই ৰচনা কৰা শ্ৰেষ্ঠ পুথি হিচাপে গণ্য কৰা হয়। কীৰ্তন ঘোষা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা এক শৰণ নাম ধৰ্ম প্ৰচাৰৰ অৰ্থে ৰচিত এখন কাব্য। কীৰ্তন ঘোষাত শংকৰদেৱৰ দ্বাৰা ৰচিত ২৭টা অধ্যায় সন্নিৱিষ্ট হৈছে। 5 নম্বৰটো আমাক শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা। অৰ্থাৎ এনেকুৱা ধৰণৰ 1 নম্বৰী 4টা প্ৰশ্ন দিছে, প্ৰত্যেকতে 1 নম্বৰকৈ দিয়া আছে। ক পৃথিৱীৰ পানীভাগৰ শতকৰা মাত্ৰ এভাগহে মানুহে ব্যৱহাৰ কৰে। 12 চহৰীয়া ভাওনা জামুগুৰি হাটত পালন কৰা হয়। শিৱসাগৰ পুখুৰী অম্বিকা দেৱীয়ে খন্দাইছিল। ছমাংকান উৎসৱ কাৰ্বি জনগোষ্ঠীয়ে পালন কৰে। এতিয়া আমাক শব্দাৰ্থ লিখা দিয়া আছে, অৰ্থাৎ শব্দ অৰ্থও আহিব, আমি শব্দ অৰ্থও পঢ়িব লাগিব। শব্দ অৰ্থত আমাক দিয়া আছিলে ৰগৰ, নিজান, অমূল্য। মই ইয়াতে লিখি ৰাখিছো ৰগৰ ধেমালি, নিজান নিৰ্জন, অমূল্য অতি মূল্যৱান। তাৰপিছত আমাক 7 নম্বৰ দিছে কোনে কাক কৈছিল লিখা। অৰ্থাৎ কোনে কৈছিল, কাক কৈছিল লিখিব দিছে। এতেকে টগৰৰ সৈতে মোৰ বিয়া পাতি দিব লাগে। এই উক্ত কথাষাৰ কোনে কাক কৈছিল আমাক লিখিব দিছে আৰু ইয়াৰে উত্তৰ হ'ব উক্ত কথাষাৰ টেতুনে ৰজাক কৈছিল। এই যিষাৰ কথা এইষাৰ কোনে কৈছিলে যে উক্ত কথাষাৰ টেতুনে ৰজাক কৈছিল। তাৰপিছত আমাক বাক্য ৰচনা কৰা দিয়া আছে পোহপাল দিয়া, উলহ মালহ, যুগমীয়া। এই আটাইকেইটা নিজে লিখিবলৈ চেষ্টা কৰিলে হ'ল নিজৰ মতে। মই লিখি ৰাখিছো, মই মোৰ হিচাপত লিখি ৰাখিছো অতিকৈ আদৰত পোহপাল দিয়া কুকুৰটোক কোনোবাই বৰ বেয়াকৈ মাৰিলে। উলহ-মালহ। বিয়াৰ আগদিনা ঘৰখনৰ পৰিৱেশ উলহ-মালহ হৈ আছিল। যুগমীয়া। আমি ইতিহাসৰ কথাবোৰ চিৰযুগমীয়া কৰি ৰাখিব লাগে। তাৰপিছত আমাক দিয়া আছে প্ৰত্যয় ভাঙি দেখুওৱা। প্ৰত্যয় ভাঙি দেখুওৱাত আমাক দিছে বুদ্ধিয়ক, লগৰীয়া, বননি। মই ইয়াতে লিখি ৰাখিছো বুদ্ধিয়ক, বুদ্ধি যোগ অক, ঠিক আছে, লগৰীয়া, লগ যোগ অৰিয়া, বননি, বন যোগ অনি। তাৰপিছত আমাক দিছে 10 নম্বৰটো বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। খৰচী, অপকাৰী, খৰাং। ইয়াৰে উত্তৰ হ'ব খৰচী হলে কৃপণ হ'ব, অপকাৰী হলে উপকাৰী, খৰাং হলে জীপাল হ'ব। তাৰপিছত আমাক 11 নম্বৰটো দিছে সমাৰ্থক শব্দ লিখা। পেপা, গাঁও, জেউতি। ইয়াতে মই লিখি ৰাখিছো পেপা হলে শিঙাও লিখিব পাৰো, গাঁও হলে গ্ৰাম্যও লিখিব পাৰো আৰু জেউতি হলে পোহৰো লিখিব পাৰো। তাৰপিছত আমাক দিছে উদাহৰণটো চাই বাকী কেইটা কৰা। মিলন, মহামিলন। তো ঔষধ, আনন্দ, ঋষি কি হ'ব এইটো চাই লৈছো। ঔষধ হলে মহৌষধ, আনন্দ হলে মহানন্দ, ঋষি হলে মহৰ্ষি। তাৰপিছত আমাক দিছে 13 নম্বৰটো এটা শব্দত প্ৰকাশ কৰা। যিয়ে অভিনয় কৰে মঞ্চৰ পিছফাল হাল বাই যি। আৰু ইয়াৰে উত্তৰ হ'ব যিয়ে অভিনয় কৰে অভিনেতা, মঞ্চৰ পিছফাল পেপথ্য, হাল বাই যি হালুৱৈ। এতিয়া আমাক 14-15 ব্যাকৰণ দিছে আৰু দ্ৰুতপাঠৰ কিছুমান প্ৰশ্ন দিয়া আছে। এইখিনি আমি অইন এটা ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিবলৈ চেষ্টা কৰিম, নহলে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায়। গ্ৰামাৰখিনি অৰ্থাৎ ব্যাকৰণ
আৰু দ্ৰুতপাঠৰ যিমানখিনি প্ৰশ্ন থাকিলে মই অতি শীঘ্ৰে অইন এটা ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং